এভৰিৱান আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ছট পূজা আৰু এয়া ছট পূজা মই আছোঁ, এয়া আমাৰ ঘৰ আৰু এয়া দোকান আৰু একেবাৰে দোকানৰ এয়া বেক চাইডে দেখিছে চাগৈ, ইয়াতে ছট পূজা একেবাৰে ঘৰৰ ওচৰত। আৰু আপোনালোকক দেখুৱাম আমাৰ ৰঙাপাৰা ৰেল মাৰ্কেটৰ ছট পূজা কেনেকুৱা ধৰণে পালন কৰে, কেনেকুৱা ধৰণৰ হয়। আপোনালোক সকলোৱে ভিডিঅ'টো চাব। এনেকৈ দুটামান বজাৰ পৰাই লাহে লাহে মানুহৰ আগমন হৈ আছে আৰু এই সকলোবিলাক এতিয়া এয়া পুখুৰী পাৰলৈ যাব। এই ছট পূজা নদীৰ ঘাটতো পালন কৰে, কিন্তু আমাৰ এই নদীখনত নকৰে আৰু এই ৰেলৰ পুখুৰীটোতে কৰে, ৰেল মাৰ্কেটৰ। আৰু এতিয়া সময় হৈছে 3:30 মান বাজিছে এতিয়া। আৰু এনেদৰে 36 ঘণ্টা এওঁলোকে ব্ৰত পালন কৰে আৰু যিসকলে মানস কৰে সেইসকলে এনেকৈ এজনী ছোৱালী এনেকৈ লাঠি দি পেলাই এনেকৈ লাঠিৰে এনেকৈ টানি পেলাই সেৱা জনাই আকৌ উঠি এনেকৈ কৰি পেলাই তেওঁলোকে আহে। সম্প্ৰদায়ৰ লোকসকলেই কৰে তেনেকুৱা নহয়, এতিয়া বহুত বেংগলী সম্প্ৰদায়ৰ লোকসকলেও কৰে, অসমীয়া লোকসকলেও কৰা দেখা যায়। আৰু সূৰ্য পূজা আৰু ছট পূজা গতিকে সকলোৱে কৰে আৰু সকলোখিনি নিয়ম নামানিলেও চাকি বন্তি হ'লেও জ্বলাব দেখিবলৈ পোৱা যায়। আৰু এয়া ঘাটৰ চাৰিওফালে এতিয়া এয়া তলত এনেদৰে পশ্চিম ফালে সূৰ্য অস্ত যায় আৰু সেই অস্ত যোৱাৰ ফালে এয়া মুখ কৰি পেলাই সূৰ্য ভগৱানৰ এয়া তলত এনেকৈ পানীত নামি গৈছে, নামি পেলাই হাত জোৰ কৰিছে, কিছুমানে ধূপ হাতত লৈ পেলাই হাত জোৰ কৰি পেলাই সূৰ্য ভগৱানক আহ্বান কৰিছে। এই টুকুৰিবিলাক যে আনি থকা দেখিছিলে, তাত কুলা থাকে, কুলাত প্ৰসাদ দিয়ে আৰু গোটা ফল দিয়ে, ইয়াত কাটি পেলাই নিদিয়ে, গোটা ফল, ঠেকুৱা, বিভিন্ন ধৰণৰ ঋতু ফল, কুঁহিয়াৰৰ পৰা আদি কৰি সকলো ধৰণৰ ফল দিয়ে আৰু আদা দিয়ে, হালধি দিয়ে আৰু শিঙৰা বুলি এটা পানীত হয়, সেই বস্তুটো এই পূজা ভাগত দিয়ে আৰু তাৰ বাদে যি সেন্দুৰ বা পূজাৰ সকলো সামগ্ৰীখিনিও দিয়ে। দি পেলাই এখন কুলা বনায়, এখন কুলাত এখন শৰাই ধৰে আৰু এটা টুকুৰিত বহুত কেইখন শৰাই থাকে, যি আমাৰ শৰাই বুলি কয়। আৰু কিন্তু এই ছট পূজা প্ৰসাদক কুলা দিয়া বুলি কয়। কুলাতে দিয়ে, নতুন কুলা কিনে আৰু যিসকলৰ ধাতুৰ কুলা আছে তেওঁলোকে ধাতুৰ কুলাত দিয়ে। বহু নিয়ম নীতিৰ মাজৰে তেওঁলোকে পালন কৰে। প্ৰায় কালী পূজা তেওঁলোকে নিৰামিষ খাদ্য গ্ৰহণ কৰে, কিন্তু বিহাৰত কিন্তু দুৰ্গা পূজাৰ প্ৰায় নিৰামিষ খাদ্য গ্ৰহণ কৰে। যি নৱৰাত্ৰি পালন কৰে তাৰপিছৰ পৰাই তেওঁলোকে নিৰামিষ খায়। আৰু আমাৰ ইয়াত কিন্তু কালী পূজাৰ পৰাই বেছি, মানে কালী পূজাৰ পৰাই আৰু নিৰামিষ খাদ্য তেওঁলোকে খায়, মাছ মাংস নহৰু পিঁয়াজ এইবিলাক নাখায়। আৰু এই ছট পূজা 3 দিন আগৰ পৰা 36 ঘণ্টা উপবাস থাকে। প্ৰথম দিনা লাও ভাত খায়, তাৰপিছত ক্ষীৰ পুৰি এনেকৈ বনাই পেলাই সূৰ্য ভগৱানকো ছটময়াকো অৰ্পণ কৰে, তাৰপিছত তেওঁলোকে গ্ৰহণ কৰে। তাৰপিছত 36 ঘণ্টা উপবাস থাকি এই পূজা ভাগ কৰে। আৰু এই পুখুৰীত যে কুলা টানে, কুলাবিলাক এনেকৈ ঘূৰাই তাৰপিছত আকৌ এনেদৰে লৈ আহে। এইখিনি কিন্তু পিছদিনা ৰাতিপুৱা এই প্ৰসাদখিনি নিদিয়ে, এই প্ৰসাদখিনি নমাই থৈ দিব, আকৌ নতুনকৈ প্ৰসাদ বনাব। এতিয়া ৰাতি ঠেকুৱা বনাব তেওঁলোকে আৰু যি ফল মূল সেই সকলোখিনি ৰাতিয়ে তৈয়াৰ কৰি থ'ব। আৰু প্ৰায় 3মান বজাৰ পৰা 2টামান বজাৰ পৰা আহিবলৈ আৰম্ভ কৰে।
কিন্তু 3টামান বজাত বহুত ভিৰ হয় আৰু ৰাস্তাত আকৌ ৰাতিপুৱা আহি এনেকৈ সূৰ্য ভগৱানক পূজা কৰিব যেতিয়ালৈকে সূৰ্য উদয় নহয়। তাৰপিছত উদয় হোৱাৰ পিছত পূজা তেওঁলোকে আগবঢ়ায়। তাৰপিছতে জল বা চাহ বা যিকোনো বস্তু খায়। তেওঁলোকে এই 36 ঘণ্টা নিৰ্জলা ব্ৰত কৰে, এই জলো নাখায়। কিন্তু বহুত নিয়ম নীতিৰ মাজৰে এই পূজাভাগ কৰা দেখা যায়। আৰু এই পূজাভাগ কৰিলে বহুতো মনৰ আশা পূৰ্ণ হয় বুলি কয়। যিসকল দম্পতী ল'ৰা ছোৱালী নাথাকে এই ছট পূজা কৰিলে সেই দম্পতীসকলে ল'ৰা ছোৱালী পায় বুলি কোৱা শুনা যায় আৰু বহুতে পাইছেও। আৰু এয়া সন্ধিয়া হ'ল, এয়া টুকুৰিবিলাক লৈ আহিছে। এতিয়া টুকুৰিবিলাক বিলাবলৈ ভৰাই ধুনীয়াকৈ আৰু এতিয়া চাৰিওফালে ছট পূজাৰ যি ডেক'ৰেশ্যন আছে লাইটবিলাক ইমান নগ'ল আৰু ডেক'ৰেশ্যনখিনি দেখুওৱা নহ'লে। আৰু যি ছট পূজাৰ কমিটিখন আছিল আৰু যি মেইন গেট সেইখিনিও দেখুওৱা নাই নহয়। সেইখিনি দেখুৱাবলৈ গৈ আছোঁ। আৰু এয়া সকলোবিলাক এয়া পূজা কৰি পেলাই ঘৰলৈ আহি আছে। আৰু আজি যে এই ছট পূজাৰ ৰাতিটো গোটেই ৰাতি কিন্তু নুশুৱে। তেওঁলোকে চাকি জ্বলাই থয় দুৱাৰমুখত আৰু তেওঁলোক কিন্তু একেবাৰে টোপনি নকৰে। পিঠা পনা বনাই কীৰ্তন কৰি থাকে, কীৰ্তন কৰে ছট মাৰ। যি ইয়াৰ ঘাটতো হয়, ঘাটতো ফাংচন কৰে, ছট মাৰে গান গাই থাকিব গোটেই ৰাতি। এনেদৰে পুখুৰী পাৰটো খালী কৰি একেবাৰে বিভিন্ন ধৰণৰ ভক্তসকলৰ ভাবক কিমানখিনি মানুহে এই ছট পূজা কৰিছে। 270টা ভেটিত, প্ৰত্যেকটো ভেটিত 6-7 ঘৰ মানুহ হৈ আছে। তেনেহ'লে ভাবক কিমানখিনি মানুহ। অকল যে বিহাৰী সম্প্ৰদায় তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ মানুহ এতিয়া ছট পূজা কৰিবলৈ দেখা যায়। তেওঁলোকে জীৱনৰ আশা লৈ এই ছট পূজা কৰে। সেই আশাখিনি পূৰণ হয় আৰু সেইবাবে এই পূজাৰ প্ৰসাৰ দিনে দিনে বৃদ্ধি পাই গৈছে। আৰু এই পুখুৰী ঘাটটো বহুত ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। আৰু প্ৰত্যেক যি ঘাটৰ যি এনেকৈ তুলসী ভেটিৰ নিচিনা যি মন্দিৰ টাইপ বনোৱা থাকে সেইখিনি একেই কালাৰ পদ্ধতিয়ে কৰি দিছে। আৰু 270টা ভেটিত এতিয়া চাকি জ্বলি আছে। ৰাতিপুৱাও এনেদৰে আহিব তেওঁলোকে পূজা কৰিব। পূজা কৰি পেলাই যেতিয়া সূৰ্য উদয় হোৱাৰ পিছত যেতিয়া অলপ লাহে লাহে আকৌ ঘৰলৈ যায়গৈ আৰু তাৰপিছত তেওঁলোকে ইঘৰে সিঘৰে যায় প্ৰসাদবিলাক তেতিয়া আগবঢ়ে। সেই প্ৰসাদবিলাক কাটি বিভিন্ন ধৰণৰ মানুহক ঘৰত দিয়ে। প্ৰসাদবিলাক পলিথিনত ভৰাই ধুনীয়াকৈ প্ৰসাদ দিয়ে। আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিব লাগিব। মই ৰাতিপুৱা ছট পূজা চাবলৈ অহা নহ'ব আৰু সেইবাবে আজি একেইখিনি নিয়ম একেইখিনিয়ে যেতিয়া সেইবাবে সেই সন্ধিয়াৰ নিয়মখিনিতে আজি ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ফৰ ৱাচিং মাই ভিডিঅ'। বাই বাই।